নমস্কাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ পুনৰ আন এটি ভিডিঅ' লৈ আজি তোমালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰিছা আৰু পৰীক্ষা একেবাৰে সমাগত কেইটামান দিনহে বাকী আছে। গতিকে তোমালোকৰ বাবে এই দিনকেইটা অতি গুৰুত্বপূৰ্ণ আৰু যিমানখিনি সময় পঢ়া সময়খিনি যাতে তোমালোকে 100% মনোযোগ দি পঢ়া আৰু সকলোলৈকে মই শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই তোমালোকৰ পাঠ্যপুথিৰ পৰা কবিসমূহৰ পৰিচয় আৰু ডিব্ৰুগড় জিলা বোৰ্ডৰ যিখন ছমহীয়া পৰীক্ষাৰ প্ৰশ্নকাকতৰ পৰা মই ইতিমধ্যে দুটা ভিডিঅ' দিছিলোঁ আৰু সেই প্ৰশ্নকাকতখনৰো কেইটামান প্ৰশ্ন উত্তৰ ইয়াত থাকিব। গতিকে তোমালোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'বা বুলি মই আশা কৰিছোঁ আৰু এতিয়া মই প্ৰশ্ন উত্তৰসমূহ দি যাবলৈ আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্নটো মই লিখি লৈছোঁ, কাঠমিস্ত্ৰী ঘৰ কবিতাটো কোন শ্ৰেণীৰ কবিতা? কাঠমিস্ত্ৰী ঘৰ কবিতাটো আধুনিক অসমীয়া প্ৰগতিবাদী কবিতা। তোমালোকক মই সম্পূৰ্ণ উত্তৰটো লিখি নিদিওঁ, গতিকে যিহেতু সময় বহুত বেছি লাগিব, গতিকে তোমালোকে কাঠমিস্ত্ৰী ঘৰ কবিতাটো সেইডোখৰ নিজে লিখি ল'বা। আধুনিক অসমীয়া, মই মূল শব্দটোহে লিখিছোঁ দেই, আধুনিক অসমীয়া প্ৰগতিবাদী কবিতা। তোমালোকে এনেকৈ লিখি থৈ নাহিবা পৰীক্ষাত। পিছৰ প্ৰশ্নটো, কেশৱ মহন্তই কোনখন আলোচনীৰ যোগেদি কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল? তোমালোকে সম্পূৰ্ণ বাক্যটো লিখিবা। কেশৱ মহন্তই জয়ন্তী আলোচনীৰ যোগেদি কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল। জয়ন্তী আলোচনীৰ যোগেদি। পিছৰ প্ৰশ্নটো, আধুনিক অসমীয়া কবিতাৰ এটা গুৰুত্বপূৰ্ণ ধাৰা কি? আধুনিক অসমীয়া কবিতাৰ এটা গুৰুত্বপূৰ্ণ ধাৰা কি? এইটো হ'ব প্ৰগতিবাদী ধাৰা। প্ৰগতিবাদী ধাৰা। 4 নম্বৰটো প্ৰশ্ন, মোক যদি কোনোবাই দহোটা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে
তাৰ মাজত এটা হ'ব তাৰ মাজত এটা হ'ব মোক যদি কোনোবাই দহোটা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে তাৰ মাজত এটা হ'ব কাঠমিস্ত্ৰীৰ ঘৰ কাঠমিস্ত্ৰীৰ ঘৰ এই বাক্যটো কোনে কৈছিল কোনে কৈছিল কোনে কৈছিল কবি সমালোচক নৱকান্ত বৰুৱাই পিছৰ প্ৰশ্নটো লৈ আহিছোঁ সুন্দৰৰ উপাসক জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতসমূহত সুন্দৰৰ উপাসক জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতসমূহত ধ্বনিত হোৱা দুটা বিপৰীত সুৰ কি কি ধ্বনিত হোৱা দুটা বিপৰীত সুৰ কি কি উত্তৰটো হ'ব দুটা তোমালোকে এনেকৈ লিখি ল'বা সুন্দৰৰ উপাসক জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতসমূহত ধ্বনিত হোৱা দুটা বিপৰীত সুৰ হৈছে কোমল মধুৰ আৰু পৌৰুষদীপ্ত সুৰ কোমল মধুৰ আৰু পৌৰুষদীপ্ত সুৰ এইটো উত্তৰটো তাৰপিছৰ প্ৰশ্নটো লৈ আহিছোঁ কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম জানিয়া হবাকো পৰি কৰিবা প্ৰণাম এই বাণীটো কৰিবা প্ৰণাম কোনে কৈছিল কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম কুকুৰ শৃগাল মানে শিয়াল গদৰ্ভ মানে গাধ এই জীৱ জন্তুসমূহৰো একোখন আত্মা থাকে গতিকে সেই জীৱ জন্তুবোৰকো আমি অত্যাচাৰ নকৰি সিহঁতকো আমি মৰম কৰিব লাগে আৰু সকলোৰে একোখন অন্তৰ আছে বা আত্মা সকলোৰে আত্মা আছে বুলি ভাবি আমি সকলোকে মানে ভাল দৃষ্টিৰে চাব লাগে কথাষাৰ কোনে কৈছিল এই বাণীৰে কোনে আধ্যাত্মিক মূল্যবোধৰ প্ৰশ্নটো এনেকৈ দিছিলে এই বাণীৰে
কোনে আধ্যাত্মিক মূল্যবোধৰ বিকাশেৰে তোমালোকক এনেদৰে আপকীয়াকৈ নিদি কোনে এই বাণীটো কাৰ বুলিও দি দিব পাৰে আধ্যাত্মিক মূল্যবোধৰ বিকাশেৰে সমাজলৈ পৰিৱৰ্তন আনিছিল এইটো আমি সকলোৱে জানো এই বাণীটো দিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উত্তৰটো হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তাৰপিছত ভাৰতীয় মূল্যবোধৰ অভিনৱ সংযোজনটি কি পিছৰ প্ৰশ্নটো ভাৰতীয় মূল্যবোধৰ অভিনৱ সংযোজনটি কি সম্পূৰ্ণ বাক্য লিখিবা ভাৰতীয় মূল্যবোধৰ অভিনৱ সংযোজনটি হৈছে অহিংসা পিছৰ প্ৰশ্নটোলৈ আহিছোঁ অসমীয়া কবিতাত কেতিয়াৰ পৰা ৰোমান্টিক কবিতাৰ সৌন্দৰ্য উপাসনাৰ বিপৰীতে এই প্ৰশ্নটো মই আগৰ ভিডিঅ'টোত নিশ্চয় দিছিলোঁ গতিকে এতিয়া আৰু নিদো প্ৰমাদ আলস্য আৰু নিদ্ৰাৰে পিছৰ প্ৰশ্নটো দিছোঁ প্ৰমাদ আলস্য আৰু নিদ্ৰাৰে জীৱনলৈ অজ্ঞানতা নমাই অনা কোনটো গুণে জীৱক মোহপাশত বন্দী কৰে কোনটো গুণে জীৱক মোহপাশত বন্দী কৰে তোমালোকে সত্য ৰজ তম গুণ পাইছা তাৰে তম বা তমোগুণে মানুহৰ জীৱনক মোহপাশত বন্দী কৰি ৰাখে তাৰপিছত আৰু এটা প্ৰশ্ন মোলৈ বাৰে বাৰে পঠিয়াই আছে কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে সেই প্ৰশ্নটো মই লিখি দিছোঁ মোৰ মাতৃমুখ দৰ্শনৰ সেইটো এতিয়া লিখি দিছোঁ আৰু অনেক কাৰণত গুৱাহাটীক মোৰ ভাল লাগে কি কাৰণত ভাল লাগে কাৰণ কেইটা লিখিবলৈ কৈছে মই গোটেই প্ৰশ্নটো নিলিখোঁ দেই আৰু অনেক কাৰণত
অকমান বহলাই লিখিবলৈ দিছিলে 3 নম্বৰ আছিলে অনেক কাৰণত গুৱাহাটীক মোৰ ভাল লাগে এইটো লক্ষ্মীনাথ বেজবৰুৱাই কোৱা কথা তেওঁৰ মোৰ মাতৃমুখ দৰ্শন পাঠটিত মই গোটেই প্ৰশ্নটো নাই লিখা দে তোমালোকে প্ৰশ্নটো লিখি লবা কাৰণ কেইটা লিখিব লাগে মই লিখি গৈছো লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীক ভাল লগাৰ লক্ষ্মীনাথ তোমালোকে এই চিনটো পৰীক্ষাত নিদিবা দে মই সময়টো বচাবৰ কাৰণেহে দিছো লক্ষ্মীনাথ বেজবৰুৱা গুৱাহাটীক ভাল লগাৰ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ গোটা দিয়ে কাৰণ লিখা এনেকৈ আছিলে ভাল লগাৰ কাৰণসমূহ তেখেতে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটিত এনেদৰে উল্লেখ কৰিছে প্ৰথমতে হ'ল মই পইণ্ট ৱাইজ তোমালোকলৈ দিছোঁ যাতে তোমালোকে সোনকালে মনত ৰাখিব পাৰা প্ৰথম পইণ্টটো হ'ল গুৱাহাটীৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য গুৱাহাটীৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য গুৱাহাটীৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য পিছৰ কাৰণটো হৈছে গুৱাহাটীৰ ঐতিহাসিক উৎকৰ্ষ গুৱাহাটীৰ ঐতিহাসিক উৎকৰ্ষ অৰ্থাৎ গুৱাহাটী ঐতিহাসিক সমলৰ বাবে গুৱাহাটীৰ ঐতিহাসিক উৎকৰ্ষ অৰ্থাৎ গুৱাহাটী ঐতিহাসিক সমলৰ বাবে প্ৰসিদ্ধ লিখি দিলেও হ'ব চহকী আৰু বিখ্যাত লিখিলেও হ'ব চহকী মানে গুৱাহাটীতে কামাখ্যা মন্দিৰৰ পৰা আদি কৰি শৰাইঘাটৰ যুদ্ধৰ পৰা বহুখিনি ঐতিহাসিক সমল আছে চহকী আৰু বিখ্যাত তাৰ পিছৰ পইণ্টটো হ'ল প্ৰাচীন জ্ঞান গৌৰৱৰ
গৌৰৱৰ প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা প্ৰাচীন জ্ঞান গৌৰৱৰ গৰিমা অৰ্থাৎ শিক্ষা দীক্ষা আৰু জ্ঞান বিস্তাৰৰ শিক্ষা দীক্ষা আৰু জ্ঞান বিস্তাৰৰ ক্ষেত্ৰত গুৱাহাটীৰ এক গৌৰৱময় ইতিহাস আছে গুৱাহাটীৰ এক গৌৰৱময় ইতিহাস এইকেইটা কাৰণতে লক্ষ্মীনাথ বেজবৰুৱাই উল্লেখ কৰা মতে এইকেইটা কাৰণতে তেখেতে গুৱাহাটীক বহুত ভাল পাইছিল গোটা দিয়েক কাৰণ উল্লেখ কৰা বুলি তাত 3 বা 4 নম্বৰো যদি থাকে তোমালোকে বানান ভুল নকৰাকৈ লিখিব পাৰিলে সম্পূৰ্ণ নম্বৰেই পাবা গতিকে চেষ্টা কৰিবা পঢ়াৰ সময়ত টান শব্দবোৰৰ বানানো তোমালোকে মুখস্থ কৰি যাবা মনত ৰাখি যাবা পৰীক্ষা নিশ্চয় ভাল হ'ব সকলোৰে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আন কিছুমান প্ৰশ্ন উত্তৰ লৈ মই পুনৰ তোমালোকৰ মাজলৈ আহিম চাই থাকিবা আছামিজ পাঠশালা ধন্যবাদ